মোৰ নামটো সোণা দাস। তোমাৰ লগৰটোৰ নামটো? বিটু দাস। তোমালোকে ক'ত কাম কৰি আছিলা? মহাবীৰ দোকানত। কোন জেগাত আছে এই দোকানখন? মেডিকেলৰ মুখত বনা ৰাস্তা শিৱসাগৰ জয়সাগৰ মুখত। ঘটনাটো কি হৈছিল? পানী তুলি থাকোঁতে টিঙৰ ওপৰত কাৰেণ্টৰ শ্বৰ্ট লাগিছে। পাৰ্লিং তুলিব যিখিনি চেফটি লাগে সেইখিনি চেফটি দিছে নাই দোকানৰ পৰা? নাই দিয়া, একো নাই দিয়া। তোমালোকে কেনেকে কাম কৰি আছিলা? গোটেই কথাখিনি ভালকে কোৱা। ৱেল্ডিঙৰ কাম কৰিছিলোঁ। তলত কেঁচি বাল্টিং বনাই ওপৰলৈ তুলি আছিলোঁ। তাৰপিছত তাক ওপৰত হেৰি দিওঁতে তাক পাৰ্লিংতে তুলি দিওঁতে 3 নম্বৰ পাৰ্লিং ডালত লাগিলে তাৰ। কোনে তুলিব কৈছে পাৰ্লিংখিনি? পাৰ্লিংখিনি দোকানৰ মালিকে। দোকানখনৰ কামটো লৈছে, দোকানৰ মালিকে তুলিব আছে। মালিকে তুলিব লাগে। মালিকৰ নামটো কৈছে? মহাবীৰ। কাম কৰাবলৈ যিখিনি চেফটি লাগে আকৌ অলপ সেই চেফটিখিনি দিছিলে নাই? একো নাই দিয়া। চেফটি দিয়া নাছিলে? মোৰ সৰু ভাই, গতিকে মোৰ কাষতে ঘৰ। তেওঁ আজি এই যে মহাবীৰ আছে দোকানখনক মানে কাম কৰিবলৈ লগাইছিল। এই কামটো কৰোৱাৰ আগত 11 kV মানে তাৰ মানে ওপৰত 3 ফুটৰ ওপৰত আছে। এই তেওঁ কাণ্ডজ্ঞান আছে নাই যে এইটো কাম কৰাব লাগে? কোনো ছাপ্লাই অফিচত কাগজ নিদিয়াকৈ নজনোৱাকৈ আৰু লাইন চুৰি কৰি ৱেল্ডিং মেচিন লৈ আছে। গতিকে এতিয়া এই সি এজনী ছোৱালী আজি এবছৰ হৈছে কি নাই হোৱা, বিবাহ কৰিছে। গতিকে প্ৰেগনেণ্ট হৈ আছে। গতিকে ইয়াৰ ভৰণ পোষণ কোনে দিব? ইয়াৰ দায়িত্ব কোনে ল'ব? আজি এই ল'ৰাটো দেউতাকো অসুখীয়া, কাৰণ তেওঁৰ কমৰত প্লাষ্টিক সোমাই থোৱা আছে। গতিকে জুই কাম বন কৰিব নোৱাৰে। সেই ল'ৰাটোৱে ঘৰখন যেনে তেনে চলাই আছিলে। এতিয়া এই পৰিৱেশটো এতিয়া কি কেনেধৰণে আপোনাৰ ৰুদ্ৰসাগৰ কাম কৰিলে কেতিয়া আহিছিলে গম পাই নেকি? কাম কৰিবলৈ কিমান টাইমত আহিছে মই নাজানো। এইটো মই এই মাত্ৰ খবৰ পাই লগালগ আহিছোঁ। কৈছে যে ল'ৰাটোৰ ওপৰত কেঁচি পাৰ্লিং 11 kV তাৰত পৰি গ'ল, লগত ল'ৰাটো টিঙৰ ওপৰত পৰি গৈ কাৰেণ্ট চলি আছে। তাৰপৰা ACB মানুহজন কিবা কাৰণত এইফালে আহিছিল, হঠাৎ তেওঁক গম পাই ছাপ্লাই অফিচ শিৱসাগৰলৈ ফোন কৰি লাইনটো কুটোৱাৰ পাছতে মানে নমাব পৰা। ডক্টৰ সেইটো লগালগ তাতেতো পাল্চটো আছে বুলি কৈছিলে, কিন্তু মাত কথা একো নাই। ইয়াতো দিগদাৰ দি দিলে।